তো গাইস কেবল বাগান 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 মানে নমস্কাৰ জনাইছোঁ মোৰ ৰাফা পলি ইউটিউব চেনেললৈ। তো আমি আছিলোঁ তিনিচুকীয়া ৰংপুৰ। এতিয়া আমি যাব ওলাইছোঁ দুলীয়াজান ডিব্ৰুগড় দুলীয়াজান। তো আমাৰ জিতুলহঁতৰ ওচৰতে হ'ব। এয়া আমাৰ জিতুল আগত যাই আছে, চাহ খাব। জিতুল, দুলীয়াজান কিমান দূৰ ঘৰৰ পৰা? আজি আকৌ এটা পেণ্ডেল ঘৰৰ ওচৰ পাই আছোঁ। দুলীয়াজানৰ পৰা 21-22 কিলোমিটাৰ। 22 দূৰ নহয়, নহয়। তো এই তিনিদিন অহা যোৱা ভাবিছোঁ কৰিম। এতিয়া আমি চাহ খাব গৈ আছোঁ। আমাৰ বাছ পিছফালে আছে বহুত দূৰত। দেখাম বাৰু, পিছতে চাই থাকিব কি হয় সবিহে আপোনালোক দেখাই থাকিম, চাই থাকিব দেই। বাই বাই। কেলে বলে মোৰ লগত নলা হৈ থাকিলে। মই বৰ্তমানলৈ অলা নাই কিয় এই তাৰমানে গাঁও ঘূৰাই নেকি গা বেয়া হৈ আছোঁ। তাৰমানে মোৰ ব্লগত ওলাই গৈছে গা বেয়া হয় জানো। এতিয়া লাহে লাহে ওলাম বাৰু, বেছি জোৰকৈ ওলাব ৰ'বা। মই আনি আনিছোঁ। বেছি জোৰকৈ ওলালে তাৰমানে আৰু গা বেছিকৈ বয়া। কিবা এটা গুড মৰ্ণিং। কি ক'ম আৰু আমি বেলেগত যাই আছোঁ ইয়াৰ পৰা। তো মাত থিয়েটাৰ অন্তিম দিশে গৈ আছে। বেয়া লাগিব কাৰণ মোৰ লাষ্ট টাইমত মই একেলগে থাকিলোঁ। বেয়া লাগিছে একেলগে থকা নাই দেই। এখন বিচনাত থকা নাই, কিন্তু মানে কি এটা ৰুমতে আমি একেলগে আৰু এইটো ভুলকৈ নকবি। একেলগে বুলি ক'লে মানে কি আৰু বিচনাত থকা কথা কোৱা নাই নহয় মই। থিয়েটাৰত থকা সেয়াই আৰু দেখাম বাৰু। আৰু এতিয়া আমি চাহ খাওঁ ধুনীয়াকৈ একাপ একাপ, তাৰপিছত আৰু বিন্দাছ গাড়ী দেখিম আৰু এয়া হৈছে ৰংপুৰ তিনিচুকীয়া ৰংপুৰ কিলোবাৰী আনিলে। আমাৰ চাহ আহি গ'ল। নাইচ। এই আমি চকো খাইছোঁ। এটা সাৱধান, এটা বাৰু বহুত আছে। এটাই দিওঁ আমি বহুত প্ৰথম খাই কি হ'ব এই হ'ব ৰুমত ৰাতিপুৱা খাবলৈ এনেকুৱা পাৰি। ৰাতি সদায় বৰ্তমান আমি আছোঁ চাংদুলুং। এতিয়া শাকো বুলি কয়, শাকো শাকো বুলি কয় চিধাকত শাকো বুলি কয়। আমি শাকৰ ওপৰত আছোঁ বৰ্তমান। এইবিলাক কি লিখি আছে? এইফালে আমাৰ এই থিয়েটাৰৰ সমূহ শিল্পী কলা কুশলীলৈ স্বাগতম। প্ৰতিগৰাকী দৰ্শকলৈ শ্ৰদ্ধা সেৱাৰে আদৰণি। আমাৰ আজি আমি এই আদৰণি জেগাটো আমি আজি ধুনীয়াকৈ এৰি যাম। বাৰু বেয়া হ'ব লাগিল, চকুৰ পানী উল্টি চাওঁ জেগাটো এৰি যোৱাৰ কাৰণে। তো সেয়াই আৰু গৈ থাকিম, ভিডিঅ' বনাই থাকিম। দুলীয়াজান কিমান দূৰ ডিষ্টেঞ্চ? দুলীয়াজান 1 ঘণ্টামান লাগিব নেকি? 1 ঘণ্টা লাগিব বুলি কৈছে। আগত মোটামুটি 2 ঘণ্টা 62 কিলোমিটাৰ। 1 ঘণ্টা 48 মিনিটমান দেখুৱাইছে। 1 ঘণ্টা হৈছে বা, তেতিয়াহ'লে আমাৰ মোটামুটি 3 ঘণ্টা লাগিব চাহ খাই যাওঁতে। কিহৰ ফটো? আমি ফটো উঠিম অলপ অলপকৈ, বেছি দূৰকৈ নুঠোঁ, অলপ অলপকৈ ফটো উঠিম। তো আমি ফাইনেলি যাব ওলাইছোঁ। এতিয়া আমি
মোরে ধনী গো মোরে ধনী গো ও একাদশী রাতিয়া অন্তরে বসিল ধনী কতরে সুরতিয়া ও করমাকে রাতিয়া অন্তরে বসিল ধনী তো গাইস কেবল বাগান 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 মানে বহুত ডাঙৰ ডাঙৰ বাগান বাগান দেখা যাব বাৰু কেমেৰা নাচিলে ও মোর ধনী গো মনে আমার মাতর তো গাইস বাগানৰ মাজে মাজে গৈ আছো আমি তিনিচুকীয়া পাৰ পাই দিলোঁ এতিয়া আমি গৈ আছো ডিব্ৰুগড় দুলীয়াজান গৈ আছো লগ পাম কিমান দূৰ আছে বহুত দূৰ আছে আৰু আমি এতিয়া বৰ্তমান তিনিচুকীয়া পাৰ হোৱা নাই নেকি সেই আৰু চাই থাকক দীঘলীয়া বাই বাই দুলীয়াজান থামকা তো গাইজ ফাইনেলি বাহাদুৰ চালি পালোঁ দোকানত আহি আছে বাহাদুৰ চাৰিআলি পালোঁ আমি তো গাইজ ফাইনেলি আমি আহি পালোঁ দুলীয়াজান এইটো আমাৰ পেণ্ডেল ৰাতিৰ কাৰণে সাজু কৰি আছে এইফালে আমাৰ বস্তুবিলাক নমাই আছে সেই আৰু আজি আমাৰ ফাৰ্ষ্ট নাইট বনৰীয়া ফুল আমাৰ যিটো আহিব মোবাইলটো কি হ'ল আছে আকৌ এনেকুৱা চিৰা চিৰি হৈ থাকিলে যে দুলীয়াজান কছাৰী পথাৰ ধুনীয়া পৰিৱেশ কিবা ক'বা ৰভা মোৰ ব্লগত ক'বলৈ একো নাই জাষ্ট আহি পালোঁ দুলীয়াজান আজি প্ৰথম নিশা বনৰীয়া ফুল আগত আছে আমাৰ নৃত্য নাটিকা মন বহা সেয়াই আৰু দেখা বঁটা দিছে ফাইনেলি বঁটা দিছে দুলীয়াজান কছাৰী পথাৰ পালোঁ 3 দিনৰ কাৰণে আহিলোঁ তাৰপিছত সকলো দেখাই থাকিব দেই আমাৰ আছে আৰু কিবা ক'বা আজি ব্লগাৰ বেলেগ আজি মই একো নকওঁ মানে এতিয়া আহি পালোঁ ন অলপ বস্তু আমরা আইসটা পাইছি অহন ভাত খামু খাইয়া রুমে যামু ভালো লাগছে এখানে আইয়া আমি অকণমান মানে পেণ্ডেলৰ চাৰিওফালে ঘূৰি লৈছোঁ মানে ক'ত কেনেকুৱা কি হৈ আছে বস্তুটো মানে পৰিস্থিতিটো অকণমান বুজি লৈছোঁ মানে আমি চৌপাশটো চাই লৈছোঁ ক'ত কি আছে ক'ত কি নাই মানে পেণ্ডেলটো চাৰিও চাইডে মেনেজ কৰিছোঁ চাই থাকোঁতে মানে ৰুমবিলাকো মিলাব লগা হৈ আছে বহুত তো অহা বছৰ আপোনালোকক বেনাৰ দেখাই আছোঁ কি কি নাটক আছে মুকুলৰ বিয়া উৰলৈ দিয়া টাইটানিক
প্ৰভু নিয়মটো কৰা সময়